সহজতে গাহৰি পোৱালিৰ দাঁত কেনেকৈ কাটিব পাৰি আৰু কিয় এইটো খুবেই ইম্পৰ্টেণ্ট। এনে বহুতো প্লাছ পইণ্ট আছে, কিন্তু দুটা মেইন ৰিজন হৈছে পোৱালিবিলাকে এইটোৱে সেইটোৰ লগত যেতিয়া কাজিয়া লাগে সিহঁতে ইনজৰ্ড কৰি দিয়ে কাজিয়া হৈ পেলানি। আৰু দ্বিতীয়তে পোৱালিবিলাকে যেতিয়া মাকৰ গাখীৰ খায় সিহঁতে মাকৰ নিপল নষ্ট কৰি পেলায়, যাৰ ফলত মানে কি সেই মাকে মিল্ক ফিড কৰিব নোৱাৰে আৰু পোৱালিখিনি বহুত কমজুৰি হৈ পৰে। তাৰপিছত আমি আমাৰ ফাৰ্মত আৰু লছ দেখিবলৈ পাওঁ। সেইটো কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট যে আমি দাঁত কাটি দিব লাগে। একচুৱেলি মোৰ লেট হৈ গ'ল, 3 দিন হৈ গ'ল। প্ৰথম দিনতে দাঁত কাটি দিলে ইমান এটা কষ্ট নহয়, কিন্তু প্ৰথম দিন দাঁত কাটি দিয়াটো বেষ্ট। চ' তথাপিও মই ভিডিঅ'টো বনাই আপোনালোকক দেখাইছোঁ। যদি এইটো ভিডিঅ'টো হেল্পফুল হয়, চ' আমাৰ আপডেটবোৰ আহি থাকিব, ইনফৰ্মেটিভ ভিডিঅ' এনেকৈ। তো আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।